প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পুনৰ চমক দেখুৱাইছে ভাৰতে। চীনৰ মূৰৰ কামোৰণি বঢ়াইছে ভাৰতৰ এক বিশেষ ক্ষেপণাস্ত্ৰই। আন এক ঐতিহাসিক সফলতাৰ সাক্ষী হ'ল ভাৰত। ভাৰতৰ শক্তি এতিয়া কেৱল সীমান্ততেই সীমাবদ্ধ নহয়। ভাৰত হৈ পৰিছে প্ৰতিৰক্ষা প্ৰযুক্তিৰ এখন আগশাৰী দেশ। DRDOই পুনৰ এবাৰ সকলোকে চমক দিছে আৰু এইবাৰ ভাৰতে কেৱল ইতিহাসেই ৰচনা কৰা নাই, বৰঞ্চ ড্ৰোনৰ জৰিয়তে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি এক নতুন সফলতা স্বাক্ষৰ বহন কৰিছে। হয়, আমি V3 ULPGM অৰ্থাৎ UAV লঞ্চ প্ৰিচিয়েণ্ট গাইড মিছাইলৰ বিষয়ে ক'বলৈ ওলাইছো। অন্ধ্ৰপ্ৰদেশৰ মাটিৰ পৰা যেতিয়া ক্ষেপণাস্ত্ৰই আকাশত গৰ্জন কৰে, তেতিয়া ই কেৱল শত্ৰুৰ ঘাটি ভেদ কৰাৰ ক্ষমতাই প্ৰদৰ্শন নকৰে, বৰঞ্চ ভাৰতৰ সামৰিক সামৰ্থ্যক এক নতুন যাত্ৰা প্ৰদান কৰে। আহক এই অস্ত্ৰটো কি, ই কিয় ইমান বিশেষ আৰু ইয়াৰ কৌশলগত গুৰুত্ব কিমান সেই বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। প্ৰকৃততে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত অৱস্থিত NOAR অৰ্থাৎ নেশ্যনেল অপেন এৰিয়া ৰেঞ্জত এখন ড্ৰোন উৰুৱাই নিয়া হৈছিল। সেই ড্ৰোনখনৰ তলত এটা গাইডেড মিছাইল সংস্থাপন কৰা আছিল আৰু তাৰ পিছত হঠাতে সেইটো নিক্ষেপ কৰি কেইছেকেণ্ডমানৰ ভিতৰতে লক্ষ্য বস্তুটো ধ্বংস কৰি পেলোৱা হয়। এয়াই আছিল ভাৰতে সফলতাৰে সম্পন্ন কৰা ULPGM V3ৰ পৰীক্ষা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সত এই তথ্য শ্বেয়াৰ কৰি MSME, DRDO আৰু উদ্যোগৰ অংশীদাৰসকলক অভিনন্দন জনায়। তেওঁ লিখিছে যে এই পদক্ষেপটো ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰাৰ দিশত এক বৃহৎ প্ৰচেষ্টা। এই ULPGM V3 নো কি? আচলতে ই এটা প্ৰিচিজন গাইডেড মিছাইল, যাক UAVৰ পৰা নিক্ষেপ কৰা হয়। অৰ্থাৎ ই এনে এক অস্ত্ৰ যাক ড্ৰোনৰ সহায়ত আকাশৰ পৰাই নিক্ষেপ কৰিব পাৰি। ইয়াৰ অৰ্থ হ'ল ইয়াত কোনো পাইলটৰ প্ৰয়োজন নাই, মাটিৰ পৰা সৈন্য পঠিওৱাৰো প্ৰয়োজন নাই, অথচ শত্ৰুৰ গোপন স্থানত নিখুঁতভাৱে আক্ৰমণ কৰাটো সম্ভৱ। ইয়াক বিশেষকৈ টেংক বিৰোধী অভিযান, চাৰ্জিকেল ষ্ট্ৰাইক আৰু কৌশলগত লক্ষ্য ধ্বংস কৰাৰ দৰে অভিযানৰ বাবে ডিজাইন কৰা হৈছে। ইয়াত থকা স্মাৰ্ট গাইডেন্স চিষ্টেম ইয়াক লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিবলৈ সক্ষম কৰি তোলে। এই প্ৰযুক্তিৰ প্ৰয়োজনীয়তা এইকাৰণে যে আজিৰ যুদ্ধবোৰ কেৱল টেংক, গোলাবাৰুদ আৰু গোলাৰে যুঁজা নহয়। আজিৰ যুদ্ধ সঠিকতা, গতি আৰু দূৰত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ULPGM V3ৰ এই তিনিওটা দিশতে এক গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে। ড্ৰোনৰ পৰা নিক্ষেপ কৰা এনে ক্ষেপণাস্ত্ৰই কম সময়ত, কম খৰচত আৰু জোৱানৰ জীৱন বিপন্ন নকৰাকৈ শত্ৰুৰ শক্তিশালী গোপন স্থান ধ্বংস কৰিব পাৰে। সেইবাবেই আমেৰিকা, চীন, ইজৰাইলৰ দৰে দেশসমূহে ইতিমধ্যে এই প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে আৰু ভাৰতেও সম্পূৰ্ণ শক্তিৰে এই দৌৰত যোগদান কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ সংস্থা অৰ্থাৎ DRDOই ULPGM V3 প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত দেশৰ উদ্যোগ, অংশীদাৰ, MSME আৰু ষ্টাৰ্টআপসমূহেও সহযোগিতা আগবঢ়াইছে। অৰ্থাৎ ই কেৱল এটা ক্ষেপণাস্ত্ৰই নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ খিলঞ্জীয়াকৰণৰ এক ডাঙৰ প্ৰতীক। এতিয়া ভাৰতে সেইবোৰ প্ৰযুক্তি আয়ত্ত কৰিছে, যিবোৰ আগতে মাত্ৰ কেইখনমান নিৰ্বাচিত দেশৰ হাততহে আছিল। মে মাহতো ভাৰতীয় সেনাই যুদ্ধসদৃশ পৰিস্থিতিত পোখৰাণ, বাবিনা আৰু জোশীমঠৰ দৰে ফিল্ড ৰেঞ্জত ব্যাপক পৰীক্ষা চলাইছিল। সেই পৰীক্ষাসমূহত ইলেক্ট্ৰনিক যুদ্ধ, ৰকেট, আৰ্টিলাৰী আৰু ড্ৰোন আদিও জড়িত আছিল। ULPGM V3য়ে ভাৰতক LAC, LOC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ততে কৌশলগত অগ্ৰগতি প্ৰদান কৰিবলৈ সক্ষম। এই ক্ষেপণাস্ত্ৰৰ আগমনৰ লগে লগে ভাৰতীয় সেনাৰ ড্ৰোন অভিযান আৰু অধিক মাৰাত্মক হৈ পৰিব। এই ব্যৱস্থাই শত্ৰুৰ টেংক, ৰাডাৰ, মোবাইল ইউনিট আৰু বাংকাৰকো অতি নিখুঁতভাৱে ধ্বংস কৰিব পাৰে। আৰু বিশেষ কথাটো হ'ল মাটিত জোৱান নপঠিওৱাকৈ এই সকলোবোৰ সম্ভৱ। অৰ্থাৎ 0 নিখুঁত আক্ৰমণ সম্ভৱ। ভাৰত এতিয়া কেৱল অস্ত্ৰ ক্ৰয় কৰা দেশ হৈ থকা নাই, ভাৰতে এতিয়া নিজাববীয়াকৈ অস্ত্ৰ নিৰ্মাণ কৰি আছে আৰু সফলতাৰে পৰীক্ষাও কৰি আছে। ULPGM V3 হ'ল ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ ভৱিষ্যতৰ মুখ। ইয়াৰ পৰা এইটো স্পষ্ট ইংগিত পোৱা যায় যে মেক ইন ইণ্ডিয়া এতিয়া কেৱল এটা শ্লোগান হৈ থকা নাই, বৰঞ্চ ই ভাৰতৰ যুদ্ধ সামৰ্থ্যৰ এক শক্তিশালী ভেটিত পৰিণত হৈছে। গতিকে এতিয়া আপুনি প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ পৰা ভাৰতক চাবলৈ সাজুনে? ULPGM V3ৰ সফলতাই প্ৰমাণ কৰিছে যে ভাৰতৰ শক্তি এতিয়া কেৱল সীমান্ততে সীমাবদ্ধ নহয়, বৰঞ্চ প্ৰযুক্তিৰ ক্ষেত্ৰতো বিৰাজমান।